থানাৰ অচিক পেট্ৰল ঢালি জ্বলোৱাৰ চেষ্টা, সাংবাদিককো আক্ৰমণ। ডাম্পাৰৰ খুন্দাত ছাত্ৰীৰ মৃত্যুক লৈ উত্তপ্ত ওদালগুৰি। ৰাজপথ অৱৰোধেৰে শিক্ষাৰ্থীৰ প্ৰতিবাদ। ওদালগুৰি চহৰৰ ডায়মণ্ড ইংলিছ স্কুলৰ সন্মুখত শনিবাৰে ডাম্পাৰৰ খুন্দাত এগৰাকী কলেজীয়া ছাত্ৰীৰ মৃত্যু হোৱাৰ পিছতেই সমগ্ৰ ওদালগুৰি চহৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। জানিব পৰা অনুসৰি শনিবাৰে পুৱা 9 মান বজাত ওদালগুৰিৰ ব্যক্তিগত শিক্ষানুষ্ঠান এছপ ফৰ্ড একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰী মীৰা ৰাজবৰ চাইকেলেৰে বিদ্যালয়লৈ গৈ থাকোঁতে AS27C 3617 নম্বৰৰ এখন ডাম্পাৰে পিছফালৰ পৰা মহতিয়াই নিয়ে। এই দুৰ্ঘটনাৰ ঘটনাস্থলীতে ছাত্ৰীগৰাকীৰ মৃত্যু হয়। এই ভয়ংকৰ ঘটনাৰ পিছতেই ছাত্ৰীগৰাকীৰ সহপাঠীৰ লগতে এছফৰ্ড একাডেমীকে ধৰি ওদালগুৰিৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰী আৰু ৰাইজ ঘটনাস্থলীত উপস্থিত হৈ পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে ঘটনাৰ ন্যায় দাবী কৰাৰ লগতে ওদালগুৰি চহৰৰ মাজেৰে বিদ্যালয় চলি থকাৰ সময়ত গধুৰ বাহনৰ চলাচল বন্ধ কৰক, চালকক ফাঁচি দিয়ক, ছাত্ৰীগৰাকীৰ পৰিয়ালক ক্ষতিপূৰণ দিয়ক, ওদালগুৰি জিলা প্ৰশাসন হাই হাই আদি শ্লোগানেৰে পৰিস্থিতি উত্তপ্ত কৰি তোলে। ইয়াৰ মাজতে একাংশ উদণ্ড যুৱকে ডাম্পাৰখন ঘটনাস্থলীৰ পৰা কিছু দূৰ ঠেলি নি পেট্ৰল ঢালি জ্বলাই দিয়াৰ চেষ্টা কৰে। তেনে সময়তে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰিবলৈ লওঁতে ওদালগুৰি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ্জ্বল গগৈক উদণ্ড যুৱকে পেট্ৰল ছটিয়াই জ্বলাই দিয়াৰ চেষ্টা কৰে। বিষয়াগৰাকীক আন একাংশ লোকে পানী ঢালি সম্ভাৱ্য বিপদৰ পৰা ৰক্ষা কৰে। আৰক্ষীয়ে বিশেষ তৎপৰতাৰে ডাম্পাৰখন জ্বলাই দিয়াৰ চেষ্টা বিফল কৰিবলৈ সক্ষম হয়। অৱশ্যে বহু ঘণ্টাৰ অন্তত ওদালগুৰি আৰক্ষী অধীক্ষক পুষ্কিন জৈন, অতিৰিক্ত জিলা আয়ুক্ত মনজিৎ কুটুমৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। আনহাতে এই ঘটনাৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক একাংশ যুৱকে আক্ৰমণ কৰে আৰু লগতে সাংবাদিকক বাতৰি সংগ্ৰহত বাধা দিয়ে। এই ঘটনাৰ পিছতে প্ৰথম খবৰ চেনেলৰ ওদালগুৰিৰ সাংবাদিক অজয় কলিতাই দায়িত্বৰ খাতিৰত বাতৰি সংগ্ৰহ কৰিবলৈ ঘটনাস্থলীত উপস্থিত হৈছিল। তেনে সময়তে কেইবাজনো উদণ্ড যুৱকে সাংবাদিক অজয় কলিতাক দলবদ্ধভাৱে প্ৰহাৰ কৰাৰ লগতে হত্যাৰ ভাবুকি দিয়ে। আনকি সাংবাদিকজনক ৰক্ষা কৰিবলৈ যোৱা যান বাহন আৰক্ষী তথা আন এজন স্থানীয় লোককো উদণ্ড যুৱকে আক্ৰমণৰ লক্ষ্য কৰি লয়। উল্লেখযোগ্য যে জিলাখনত ডাম্পাৰৰ লগতে বিভিন্ন গাড়ী মটৰৰ দৌৰাত্মই অতিষ্ঠ কৰি তোলাৰ সময়তেই শনিবাৰে জিলাখনৰ কলাইগাঁৱত ডাম্পাৰৰ দৌৰাত্মৰ বিৰুদ্ধে ৰাইজে মুকলি প্ৰতিবাদ সাব্যস্ত কৰে। তাৰ পিছতো বিভাগীয় কৰ্তৃপক্ষ তথা প্ৰশাসনৰ চকু মুকলি নহ'ল, যাৰ ফলত শনিবাৰে ওদালগুৰি চহৰতে ডাম্পাৰৰ খুন্দাত এগৰাকী কলেজীয়া ছাত্ৰীয়ে কৰুণ মৃত্যুক সাৱটিব লগা হয়। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 13।